নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 11 নতুন এটা অংক এই অংকত উদাহৰণ ঘনক এটাৰ ভূমিপৃষ্ঠ এখনৰ কালি 25 বৰ্গ সেন্টিমিটাৰ হলে ঘনকটোৰ মুঠ পৃষ্ঠকালি কিমান হ'ব আমি জানো যে ঘনকৰ দিশ প্ৰস্থ আৰু উচ্চতা একে থাকে গতিকে ইয়াতে কি দিছে ভূমিপৃষ্ঠ এখনৰ কালি 25 বৰ্গ সেন্টিমিটাৰ ঘনকৰ কেখন তল থাকে বা কেখন পৃষ্ঠ থাকে হেতু হৈছে 6খন মানে ঘনকৰ 6খন পৃষ্ঠ থাকে গতিকে প্ৰত্যেকটো পৃষ্ঠৰে কিমান হ'ব কালি 25 বৰ্গ সেন্টিমিটাৰে হ'ব গতিকে আমি কি লিখিব পাৰো আমি জানো যে ঘনকৰ মুঠ পৃষ্ঠকালি L square 6 into L square মানে L square ইয়াতে কিমান দিয়া আছে এখন পৃষ্ঠৰ কালি 25 বৰ্গ সেন্টিমিটাৰ ঠিক এইটো কিমান হ'ব 150 বৰ্গ সেন্টিমিটাৰ এটো হল ইয়াৰে উত্তৰ তে নেক্সট 2 লিটাৰ ৰঙেৰে 9.375 বৰ্গমিটাৰ ঠাইত ৰং কৰিব পাৰি সেই পৰিমাণৰ ৰঙেৰে 22.5 সেন্টিমিটাৰ * 10 সেন্টিমিটাৰ * 7.5 সেন্টিমিটাৰ জোখৰ কিমানটা ইটাৰ টুকুৰাত ৰং কৰিব পৰা যাব ইয়াতে কি কৈছে 2 লিটাৰ ৰঙেৰে 9.375 বৰ্গমিটাৰ ঠাই আমি ৰং কৰিব পাৰো আৰু কি কৈছে এটা ইটাৰ টুকুৰা যাৰ জোখ কিমান কৈছে 22.5 সেন্টিমিটাৰ * 10 সেন্টিমিটাৰ * 7.5 সেন্টিমিটাৰ এই ইটা টুকুৰাত ৰং কিমানটা ইটা এই জোখৰ কিমানটা ইটা টুকুৰাত আমি এই 2 লিটাৰ ৰঙেৰে আমি ৰং কৰিব পাৰিম তো গতিকে আমি প্ৰথমতে কি উলিয়াব লাগিব হে ইটা টুকুৰাৰ মুঠ পৃষ্ঠকালি এটো হল ইটা টুকুৰাৰ মুঠ পৃষ্ঠকালি আমাৰ সূত্ৰ আৰু মানকেটা আমি বহুৱাই দিলো এতিয়া এটো হ'ব 225 প্লাস 75 প্লাস এতিয়া আমি পূৰণ কৰিব লাগিব 22.5 into 7.5 5 5 গুণ 25 5 2 গুণ 10 11 12 5 2 গুণ 10 11 7 5 গুণ 35 7 2 গুণ 14 15 16 17 7 2 গুণ 14 15 5 এটা হ'ব 7 এটা হ'ল 8 এটা হ'ল 6 168.75 168.75 centimeter square এতিয়া যোগ কৰি লওঁ into 468.75
468.75 centimeter square. Yeah, 468.75 2 পূৰণ কৰিম 5 2 গুণ 10 7 গুণ 14 একে 15 8 2 গুণ 16 একে 17 6 2 গুণ 12 একে 13 7 গুণ 8 একে 9 এটো হল ইটা টুকুৰাৰ মুঠ পৃষ্ঠকালি আৰু আমাক কি কৈছে 2 লিটাৰ ৰঙেৰে 9.375 বৰ্গমিটাৰ ঠাই ৰং কৰিব পাৰি 2 লিটাৰ ৰঙেৰে ৰং কৰিব পাৰি 9.375 বৰ্গমিটাৰ বৰ্গমিটাৰ বা আমি কি লিখিব পাৰো মিটাৰ স্কয়াৰ লিখিব পাৰো এতিয়া ইয়াক আমি কি হলে কনভার্ট কৰিম বর্গ সেন্টিমিটার বা সেন্টিমিটার স্কয়ারলে লিখিম এটা আমি বর্গ সেন্টিমিটার দিছো নাইন 3750 এটো কি হল 2 লিটাৰ ৰঙেৰে 93750 বৰ্গ সেন্টিমিটাৰ ঠাই বা সেন্টিমিটাৰ স্কয়াৰ হ'ব পাৰে ইমানখিনি ঠাই ৰং কৰিব পাৰে গতিকে আমাৰ এটা ইটাৰ পৃষ্ঠকালি কিমান 937.5 সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ গতিকে আমি ইটাৰ সংখ্যা উলিয়াব গতিকে ৰং দিব পৰা ইটাৰ সংখ্যা 93750 divided by 937.5 93750 ইয়াতে কি আছে 937.5 আছে এই পইণ্টটো যদি উঠাই দিও ওপৰত এটা 0 এটো কিমান হ'ব 100টা ইটা ৰং কৰিব পাৰি এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট প্ৰশ্ন কি কৈছে এটা আয়তীয় ঘনক আকৃতি তেলৰ টিন এটাৰ মাপ 30 সেন্টিমিটাৰ into 40 সেন্টিমিটাৰ into 50 সেন্টিমিটাৰ প্ৰতি বৰ্গ মিটাৰ টিনত 20 টকা হিচাপে তেনেকুৱা 20টা টিন বনাওতে কিমান খৰচ পৰিব প্ৰথমতে আমি ইয়াতে কি উলিয়াব লাগিব আয়তীয় ঘনক আকৃতিৰ তেলৰ টিনৰ আমি মুঠ পৃষ্ঠকালি উলিয়াব লাগিব কিমান হ'ব 30 into 40 plus 40 into 50 plus 50 into 30 centimeter square এটো আমি এতিয়া যোগ কৰিম
এইটো হল আমাৰ আয়তীয় ঘন আকৃতিৰ তিলৰ টিনৰ মুঠ পৃষ্ঠকালি এতিয়া আমাক কি কৈছে প্ৰতি বৰ্গ মিটাৰ টিনত 20 টকা হিচাপে খৰচ হয় গতিকে আমি প্ৰথমতে উলিয়াব লাগিব 20টা টিনৰ মুঠ পৃষ্ঠকালি গতিকে এটো হল এটা টিনৰ পৃষ্ঠকালি আছিল আৰু আমাক কি উলিয়াব লাগিব প্ৰথমতে 20টা টিনৰ পৃষ্ঠকালি কিমান 20টা টিনৰ পৃষ্ঠকালি আমি 20 ৰে পূৰণ কৰিছো এটা যেহেতু সেন্টিমিটাৰ আছে আমি এটো কিহত নিব লাগিব মিটাৰলৈকে কনভাৰ্ট কৰিব লাগিব যেতে মিটাৰলৈকে কনভাৰ্ট কৰিম আমি কিহেৰে হৰণ কৰিম 10000 এটো কি হৈ যাব এতিয়া মিটাৰ স্কয়াৰ হৈ যাব এটো হল 18.8 মিটাৰ স্কয়াৰ মানে 20টা টিনৰ মুঠ পৃষ্ঠকালি কিমান হল 18.8 মিটাৰ স্কয়াৰ এতিয়া কৈছে প্ৰতি বৰ্গ মিটাৰ টিনত 20 টকা খৰচ হলে এতিয়া গতিকে 20টা টিনৰ খৰচ হ'ব 18.8 into 20 76 টকা এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট সুঙাৰ পৃষ্ঠকালি কি তোমালোকে দেখা পাইছা চিত্ৰত এটো কি হয় সুঙাৰ আকৃতি সুঙাৰ কি থাকে এটা বক্ৰতল থাকে আৰু লগতে দুটা বৃত্ত থাকে ওপৰৰ এটা বৃত্ত থাকে তলৰ এটা বৃত্ত থাকে আমি এনেকুৱা সুঙাকৃতি বস্তু এটা লক্ষ্য কৰিলে দেখা পাব যে হিহতৰ এখন পাৰ্শ্বীয় তল থাকে আৰু দুখন বৃত্তাকৃতিৰ সমতল পোৱা যায় এটা সুঙাকৃতি টেমালৈ তাৰ পিঠিকে এখন কাগজেৰে এনেদৰে মেৰুৱাই দিয়া যাতে ই সুঙাটোৰ পিঠিত খাপ খাই যায় বাকি থকা অংশ কেঁচি এখনেৰে কাটি দিয়া আৰু এই কাগজখনৰ কালি হ'ব সুঙাটোৰ পৃষ্ঠকালি কাগজখন খুলি আনিলে ই আয়তাকৃতিৰ হ'ব তোমালোকে যদি সুঙাৰ চাৰিওফালে এটা কাগজ মেৰিয়াই ধুনিয়াকৈ কাটি দিয়া তেতিয়া সেই কাগজটো আকৌ খুলি দিবা তেতিয়া কি পাম এটা আয়তৰ আকৃতি পাম কাগজ খিলাৰ দিশ টেমাটোৰ বৃত্তাকৃতিৰ পৰিধিৰ সমান আৰু পৃষ্ঠ টেমাটোৰ উচ্চতাৰ সমান টেমাটোৰ পাৰ্শ্বীয় তলৰ কাগজ খিলা আয়ত আকৃতিৰ হয় যেটো বক্ৰতল হয় তাৰ আকৃতি কেনেকুৱা হয় আয়তৰ নিচিনা হয় ইয়াতে টেমাটোৰ পাৰ্শ্বতলৰ কালি ইকুৱেল টু আয়তাকৃতি কাগজখনৰ কালি মানে দিশ পূৰণ প্ৰস্থ টেমাটোৰ বৃত্তাকৃতি তলৰ পৰিসীমা পূৰণ টেমাটোৰ উচ্চতা 2 পাই r into h এটো হল আমাৰ এই টেমাটোৰ পাৰ্শ্বতল অৰ্থাৎ এই বক্ৰতলৰ কালিৰ টেমাটোৰ বক্ৰতল বা টেমাটোৰ পাৰ্শ্বতলৰ কালিৰ সূত্ৰটো কি হল 2 পাই r h এতিয়া ইয়াতে কি কৈছে ওপৰ আৰু তলৰ ফালে থকা বৃত্তাকৃতিৰ তল দুখনৰ কালি 2 into pi r square যেহেতু সুঙাত কি থাকে ওপৰ এটা বৃত্ত থাকে তলৰ এটা বৃত্ত থাকে আমি কি উলিয়াব লাগিব ইয়াৰে বৃত্তৰ কালি যোগ ইয়াৰ বৃত্তৰ কালি কি মানে বৃত্তৰ কালি কি হয় পাই r square যেহেতু দুটা বৃত্ত আছে তলৰ এটা বৃত্ত ওপৰ এটা বৃত্ত গতিকে কি হ'ব 2 পাই r square এটো কৈছে টেমাটোৰ মুঠ পৃষ্ঠকালি কি হ'ব পাৰ্শ্বতলৰ কালি যোগ বৃত্তাকৃতিৰ তল দুখনৰ কালি প্ৰথমতে এই আমাৰ বক্ৰতলৰ কালি অৰ্থাৎ পাৰ্শ্বতলৰ কালি উলিয়াব লাগিব হেতু কিমান আছিল 2 পাই r h প্লাস আৰু কি আছে ওপৰত এখন ওপৰৰ এটা বৃত্ত থাকে আৰু তলৰ এটা বৃত্ত থাকে মানে পাই r square plus পাই r square হেতু কি হ'ব 2 পাই r square মানে আমাৰ সূত্ৰটো কি হল 2 পাই h r plus 2 পাই r square 2 পাই r কমন আনিলে কি হৈ যাব r plus h এটো কি হল সুঙাৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰ ইয়াতে কি দিছে সুঙাটো বৃত্তাকৃতিৰ তল দুখনৰ কেন্দ্ৰ সংযোগী অক্ষডাল বৃত্তাকৃতিৰ তল দুখনৰ প্ৰত্যেকৰে লম্ব হোৱা বাবে এই সুঙাটোক সমকোণী বৃত্তাকৃতিৰ সুঙা বুলিও কোৱা হয় এখন খোলা বা এখন মুখ বন্ধ সুঙাৰ পৃষ্ঠকালি এখন মুখ খোলা সুঙা এটাৰ
এখন পাৰ্শ্বীয় তল আৰু এখন বৃত্তাকৃতিৰ তল থাকিব গতিকে মুঠ পৃষ্ঠকালি 2 পাই r h প্লাস পাই r স্কয়ার যদি এটা সুঙা থাকে যাৰ ওপৰৰ মুখটো খোলা তেতিয়া আমি কি তাৰ কালিটো কি হ'ব এই বক্ৰ তলৰ কালি মানে 2 পাই r h প্লাস আৰু তলৰ বৃত্তৰ কালি কাৰণ ওপৰৰ মুখটো খোলা গতিকে ওপৰৰ বৃত্তৰ আমি কালি উলিয়াব নালে কি থাকিব অকল পাই r স্কয়ার মানে 2 পাই r h প্লাস পাই r স্কয়ার এটো কি হ'ব যদি এখন খোলা মুখ থাকে এখন খোলা মুখ আৰু এখন বন্ধ মুখ থাকে দুখন মুখ খোলা সুঙাৰ পৃষ্ঠকালি দুয়োখন মুখ খোলা সুঙাৰ ক্ষেত্ৰত পাৰ্শ্বীয় তলখনেই থাকিব গতিকে মুঠ পৃষ্ঠকালি কিমান হ'ব 2 পাই r h সুঙা এটাৰ মুঠ পৃষ্ঠকালি কিমান হয় 2 পাই r into r plus h আৰু এখন মুখ খোলা থকা সুঙা এটাৰ পৃষ্ঠকালি হয় 2 পাই r h plus পাই r স্কয়ার আৰু দুখন মুখ খোলা সুঙাৰ পৃষ্ঠকালি কিমান হয় 2 পাই r h এই সূত্ৰকেইটা আমি মনত ৰাখিব লাগিব কাৰণ যেতিয়া আমি প্ৰশ্ন সমাধান কৰিম এই সূত্ৰবোৰ আমাৰ ব্যৱহাৰ হ'ব এতিয়া এটা প্ৰশ্ন সুধো আছোন সুঙাৰ পাৰ্শ্বতলৰ কালিটো কি আছিল 2 পাই r h next সুঙাৰ মুঠ পৃষ্ঠকালি কি হয় 2 পাই r into r plus h আজিৰ অংকত এইখিনি আমি আলোচনা কৰিলো পৰৱৰ্তী অংকত আকৌ লগ পাম ধন্যবাদ